অ মানে অমিতা, আ মানে আম, আজি কাম কৰিলেহে কালিলৈ খাবলৈ পাম। কিয় বেয়া লাগিছে নেকি? না না ছাৰ ধুনীয়া ধুনীয়া। বাৰু বাৰু, তোমালোকেতো জানাই নাচনীয়া ঢোলৰ চাপত উৰাই ঘূৰাই নাচে। আজি বাৰু স্পেচিয়েল কি আছে? এটা কবিতা আছে ছাৰ, শুনিব? শুনালে নিশ্চয় শুনিম। তেন্তে 33 কোটি দেৱতাৰ আশীৰ্বাদত আপোনালোকৰ ওচৰত শুনাবলৈ আমি আগবাঢ়িছো এটা কবিতা। কবিতাটোৰ নাম মোৰ সমান বীৰ নাই। জাপ মাৰি পাৰ হওঁ ঘৰৰ দুৱাৰ দলি, একেবাৰে ভাঙো মই মাটিৰ টেকেলি। কেয়া আঙুলিয়ে ফালো মই মকৰাৰ জাল, মোৰ আগত বৰ কথা নুকুৱাই ভাল। একে চেপাই উলিয়াও ফেয়াৰ এণ্ড লভলি ক্ৰীম, পেণ্ডাল মাৰি ঘূৰাও মই চাইকেলৰ ৰিম। ফু মাৰি নুমুৱাও জ্বলি থকা চাকি, খোৱা বস্তু পালে মই নথওঁ ৰাখি। খেদা মাৰি গলে মই নিগনিও পলাই, সৰু ল'ৰা পালে মই দিওঁ কাণ পকাই। গছক মাৰি ভাঙো মই পাতি হাঁহৰ কণী, ছোৱালী দেখিলেই মই চাওঁ জুমি জুমি। সাপ এটা খাই ললে ইংৰাজীও মাতো, পুলিচ দেখিলে মোৰ লাগে হাগু মুটু। এখন হাতে দলি মাৰো ক্ৰিকেটৰ বল, দুইখন হাতেৰে দাঙো মই দুটা জাহাজী কল। মই লাচিত দেশৰে বুঢ়া মানুহ, কালৈকো যে আমি ভয় নকৰো। কি কবিতা মাতিলা এয়া? ছাৰ কি কবিতা? তাকে হয় ছাৰ, মোৰ সমান বীৰ নাই। ইমানে বীৰ নে তেখেত? জাপ মাৰি পাৰ হয় ঘৰৰ দুৱাৰ দলি, বেলেগে কিন্তু নোৱাৰে। একে জাপে ভাঙি দিয়ে তেখেতে মাটিৰ টেকেলি। চিম্পুলে, তাতকৈ ডাঙৰ কথা তেখেতে কি কৰে গম পাও? কেয়া আঙুলিয়ে ফালে মকৰাৰ জাল। পাৰিবি তই? মই পাৰিম। চাহ আপুনি পাৰিব? আমি নোৱাৰো। তেখেতে ইমান বীৰ, কেয়া আঙুলিয়ে চিককে মকৰা জাল ফালি দিয়ে। না 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 না, আমি হলে নোৱাৰো পাই। সেইজনেহে পাৰিব যিজনে কবিতাটো লিখিছিলে। না 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 না, আমি নোৱাৰো। কিমান খাতৰা বীৰ মানুহ এইখন অসমত আছে ছাৰ, দেখিলে? লাচিত বৰফুকন ডাঙৰীয়াৰ পাছতে এখেতে হ'ব চাগে এইখন অসমৰ আটাইতকৈ সাংঘাতিক বীৰ। শুদ্ধ কথা কলা, ৰাইট কথা কলা তুমি, শুদ্ধ কথা। বাৰু বাৰু দিয়া, কবিতাটো পিছে ভাল লাগিল শুনি। এতিয়া মই ব্লেক বৰ্ডত কিবা এটা লিখিম। হ'ব ছাৰ, লিখক লিখক। এয়া তোমালোকে দেখিছা ৰামায়ণ। ছাৰ আমি দেখিছো, ৰামায়ণ। এতিয়া তোমালোকে কব লাগে ৰামায়ণ কোনে লিখিছিল? আৰে পিতাইহঁত, মই বেলেগ বৰ্ডত লিখা কথাটো কোৱা নাই হে। ৰামায়ণ কোনে ৰচনা কৰিছিল, কোনে লিখিছিল সেইটো কথা সুধিছো হে। আমি ভাবিছো আপুনি বোলো শব্দটো কোনে লিখিছিলে। আপুনি হেয়াতে আছে, তাৰ পিছতে কোনে লিখিব সেইটোহে ভাবিছো ছাৰ। এনে ৰামায়ণটো আপুনিও জানে, আমিও জানো, সকলোৱে জানে। বাল্মীকিয়ে লিখিছিলে ছাৰ, ৰচনা কৰিছিলে। তাকে তাকে, এইটো গম পোৱা, গম পাওঁ। এইটো এতিয়া মই আকৌ এটা শব্দ লিখি থৈছো, বিহাৰ দিৱস। এতিয়া যে অসমত চলি আছে, এইটো তিনিচুকীয়াত, গুৱাহাটীত বিহাৰ দিৱস পাতিব লাগে বুলি কৈ আছে, তাৰ সম্পৰ্কে কি ভাবা? এতিয়া কৈছে বোলে তিনিচুকীয়াত হেনো বিহাৰী সম্প্ৰদায়ৰ মানুহ বেছি আছে কাৰণে তাত কিবা বিহাৰী দিৱস পাতিব লাগে। আৰে ভাই, বিহাৰত কি অসম দিৱস পাতিবলৈ দিব নেকি? বিহাৰত কি উৰাই ঘূৰাই বিহু পাতিবলৈ দিব নেকি? কেতিয়াও নিদিয়ে। যদি তাত নিদিয়ে ইয়াত কিয় হ'ব? ইয়াত অনলি অসম দিৱস হ'ব। অসমত কিহৰ বিহাৰ দিৱস, বিহাৰী দিৱস? কাম বন নাই আৰু কিছুমান কি কি যে কৰি ফুৰিব। তাকে আপোনালোকৰ মতামত কি জনাব? বিহাৰ দিৱস পাতিবলৈ দিব লাগে নে নেলাগে? কাৰোবাৰ মতে লাগিব পায়, সেইটো নাজানো, কিন্তু আমাৰ মতে নেলাগে। তাকে ছাৰ, এইটোহে এতিয়া ডাঙৰ কথা হৈ পৰিছে। অসমত অসম দিৱসে ভালদৰে নেপাতে, তাতে এতিয়া বিহাৰ দিৱস পাতিবলৈ কিছুমানে পাৰমিশ্যন
পাৰ্মিশন দিছে তাকো ৰজাঘৰীয়া মানুহে তাকে আচৰিত লাগে হে আচৰিত লাগে নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে যে মানুহে কিছুমান কাম কৰিব যে পাৰে আপোনালোকে মতামতটো জনাই দিব ভাল লাগিব এতিয়া মই এটা কাহিনী কম মানে তোমালোকেতো কৈয়ে থাকা এক্সাম্পল হিচাপে তোমালোকে দেখিছা সিফালে এজন ব্যক্তি আছে তেখেতে পিন্ধি আছে ৰঙা এইফালে এজন ব্যক্তি আছে তেখেতে পিন্ধি আছে নীলা এতিয়া কথাটো হ'ল এই নীলা ব্যক্তিজনে ৰঙা ব্যক্তিজনক এদিন এটা মেছেজ কৰিলে তাৰ পিছতে কেছটো মানে এনেকুৱাকে মিলি গ'ল সেই ৰঙা পিন্ধা ব্যক্তিজনে অকণমান সহজ সৰল ব্যক্তি কিতাপ চিতাপ পঢ়ি ভাল পায় আৰু নীলা পিন্ধাজন অকণমান মানে বেলেগ টাইপৰ মানে কিতাপৰ ব্যৱসায় কৰে কিতাপৰ দোকান আছে সেই বুলি দেখুৱাইছে মেছেজত কি হ'ল আজিকালিতো অনলাইন চলে ন সেই হেতুকে অনলাইনত কিতাপ বিক্ৰী কৰা যিটো প্ৰথা উলিয়ালে তাত ফচি গ'ল মানে এই ৰঙা ব্যক্তিজন বুজাই আছো ৰবা তাৰমানে নীলা ব্যক্তিজনে ক'লে মোৰ দেখুৱাইছে আৰু এডভাৰটাইজমেণ্ট মই এনেকুৱা কিতাপ বেচো ঠিক তেনেকৈ ৰঙা ব্যক্তিজনে পাই গ'ল বোলে কিতাপ মোকো এখন কিতাপ লাগিছিলে দিব নেকি কথা বতৰা হ'ল নীলা ব্যক্তিজনে খুজিলে 500 টকা ৰঙা ব্যক্তিজনে দি দিলে 500 টকা এতিয়া কিতাপ পঠাব লাগে নীলা ব্যক্তিজনে দুদিন হ'ল কিতাপখন অহাই নাই এতিয়া আকৌ ৰঙা ব্যক্তিজনে মেছেজ কৰিছে দাদা মোক কিতাপখন কিয় দিয়া নাই তাৰপিছত ছাৰ 10 মিনিট মানৰ পাছত সেই নীলা পিন্ধি থকা ব্যক্তিজনে ৰঙা পিন্ধি থকা ব্যক্তিজনক SMS এটা কৰি দিলে ভাই আপুনি যি কিতাপ কিনাৰ কাৰণে মোক 500 টকা গুগল পে দিছে টকাখিনি মই খাই দিছো কিতাপটো পঠিয়াব নোৱাৰিম বেয়া নেপাব এইটো আপোনাৰ বাবে এটা শিক্ষা হৈ থাকিব আপুনি আৰু ফেচবুকৰ কোনো অচিনাকিক বিশ্বাস নকৰিব এই শিক্ষাৰ দাম 500 টকাতকৈ বহুত বেছি ইয়াৰ কাৰণে হয়তো পৰৱৰ্তী আপোনাৰ হাজাৰ টকা বাচিব আপোনাৰ হাজাৰ টকা বচাবৰ কাৰণে আজি আপোনাৰ 500 টকা মাৰি দিলো ব্লক কৰি দিলো ভালে থাকক বাই যিখন কিতাপ কিনাৰ বাবে তেখেতে 500 টকা দিছিলে সেই 500 টকা আৰু সেই মেছেজটোৱে যিটো শিক্ষা প্ৰদান কৰিলে মই ভাবো ছাৰ এই কিতাপখনতকৈ ডাঙৰ শিক্ষা পালে তেখেতে নতুন জামানা কি কৰিবা উপায় নাই ৰঙা ব্যক্তিজন আচৰিত কি যে কৰিলো জীৱনত হয় দেই ফেচবুকৰ মানুহ কাকো সহজে বিশ্বাস কৰিবই নোৱাৰি হয় দিয়া এইটো শিক্ষা হৈছে এটা ডাঙৰ শিক্ষা বাৰু টাইম হৈছে আজিলৈ ইমানতে সামৰিছো এই শিক্ষাটোকে উদ্দেশ্য কৰি আজি হওক খতম নে কি খতম